মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে মই নাভাবো যে পামী বৰঠাকুৰক মাতিছে লগত গৈছে কিন্তু SITয়ে গৰিমাৰ গাৰ্গৰ পৰা কিছুমান ইনফৰমেশ্যন ল'বলগীয়া আছিলে আমি কৈছিলোঁ ঘৰত ল'ম নেকি তেখেতে কৈছে যে ঘৰত নালাগে মই নিজে CIDত যাম আৰু সেই কাৰণে তেওঁ CIDত আহিছে কিন্তু আমি তেওঁক কৈছিলোঁ যে লাগিলে আমি আপোনাৰ ঘৰত যাম কিন্তু তেওঁ নিজেই CID অফিচত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে